নাজিৰা ৰৌদয়ালি নিমাইগড় হাবিগাঁৱৰ বাসিন্দা তথা আৰক্ষী জোৱান মহম্মদ ৰবিউল হুছেইন নিৰুদ্দেশ। যোৱা শনিবাৰ ২৭ জুলাইৰ পৰা নিৰুদ্দেশ ৰহদৈ আলি নিমাইগড় হাবিগাঁৱৰ বাসিন্দা তথা আৰক্ষী জোৱান মহম্মদ ৰবিউল হুছেইন। মহম্মদ ৰবিউল হুছেইন মানকাছাৰ ২৬ APBN IRBNৰ আৰক্ষী জোৱান। ঈদত কৰ্মস্থলীৰ পৰা ছুটী লৈ ১.৫ মাহ ৰহদৈ আলি নিমাইগড় হাবিগাঁৱৰ নিজ বাসগৃহত আছিল মহম্মদ ৰবিউল হুছেইন আৰু ২৭ জুলাই শনিবাৰে ৰহদৈ আলি নিমাইগড় হাবিগাঁৱৰ নিজ বাসগৃহৰ পৰা মানকাছাৰ স্থিত কৰ্মস্থলী ২৬ AP IRBNলৈ পুৱাই ওলাই গৈছিল মহম্মদ ৰবিউল হুছেইন। ২৭ জুলাই শনিবাৰে শিৱসাগৰ নগৰ পাই পৰিয়ালৰ লোকক এতিয়া বাছত উঠিম বুলি ফোন কৰাই আছিল মহম্মদ ৰবিউল হুছেইনৰ শেষৰটো ফোন। বৰ্তমানে আৰক্ষী জোৱান মহম্মদ ৰবিউল হুছেইনৰ মোবাইল ফোন অফ হোৱাৰ লগতে ২৭ জুলাইৰ পৰা আজি পৰ্যন্ত নিৰুদ্দেশ আৰক্ষী জোৱান মহম্মদ ৰবিউল হুছেইন। পৰিয়ালৰ লোকে আৰক্ষী জোৱান মহম্মদ ৰবিউল হুছেইনৰ মানকাছাৰ স্থিত AP IRBN বিষয়ববীয়াৰ সৈতে যোগাযোগ কৰাত কৰ্মস্থলীটো উপস্থিত হোৱা নাই বুলি পৰিয়ালৰ লোকক অৱগত কৰে মানকাছাৰ স্থিত AP IRBNৰ বিষয়ববীয়াই। মহম্মদ ৰবিউল হুছেইন কি হ'ল তেওঁ যোৱা ২৭ তাৰিখে শনিবাৰ আছিলে। তেওঁ কামলৈ যাম বুলি ঘৰৰ পৰা ওলাই গৈ তেওঁ শিলাপুৰ পৰা গাড়ীত উঠি ৮টামান বজাত তেওঁ শিৱসাগৰ পালোহি বুলি ফোন কৰিলে। তাৰপিছত আমি ফোন মাৰিছোঁ, ছুইচ অফ আছে মোবাইলটো। তেতিয়াৰ পৰা তেওঁৰ লগত আমি কণ্টেক্ট কৰিবই পৰা নাই আজিলৈকে। আজি ধৰি 9 দিন হ'ল তেওঁ আমি কণ্টেক্ট একো পোৱাই নাই। সেইটো ক'ত আছে কি নাই আমি গমেই পোৱা নাই। এতিয়া তাক কোন ঠাইত কাম কৰিছিলে? মানকাছাৰ কিহত কৰ্মৰত? APBN 26 চাকৰি য'ত কৰে তাত যোগাযোগ কৰিছে আপোনালোকে? যোগাযোগ আমি কৰিছোঁ। তাত কি কৈছে? তাত এতিয়ালৈকে তেওঁ কামৰ জেগাতে মানে গৈ পোৱাগৈ নাই বুলি কৈছে। আনকালে যাওঁতে কিমান টাইম লাগে? কেইদিন লাগে? যাওঁতে আপোনাৰ এদিন এবেলা লাগে আৰু মানকাছাৰ গৈ পাবলৈ এদিন এবেলা লাগে। এতিয়া আপোনালোকে কি ব্যৱস্থা গ্ৰহণ কৰিছে? ব্যৱস্থা আমি আৰক্ষীক জনাইছোঁ। আৰক্ষী থানাত আমি টেঙাপুখুৰী জেঠাত জনোৱা হ'ল। আৰক্ষী কি কৈছে? আৰক্ষীয়ে কৈছে আমি যোগাযোগ কৰিম, যদি কিবা আমি খবৰ পাওঁ আমি চেষ্টা কৰি আছোঁ। কিবা খবৰ পালে আমি যোগাযোগ কৰিম আপোনালোকক। তেওঁৰ বয়স কিমান হৈছিল? তেওঁ বয়স 50 বছৰ হৈছিল। আচলতে কিবা সন্দেহ হয়নি আপোনালোকৰ? সন্দেহ এনেকৈ আমি এতিয়ালৈকে একো ক'ব পৰা নাই। এতিয়া ক'ৰবাত আছে, কি হ'ল কি কথা আমি এতিয়া এতিয়ালৈকে আমি সেইটো সন্দেহ কৰা নাই বাৰু। এতিয়া ঘৰত আছিল কেইদিন থাকিলে? ঘৰত আপোনাৰ 1.5 মাহ মানে থাকিলে। এতিয়া কি আহ্বান জনাব আপুনি? আমি এতিয়া আহ্বান জনাব বিচাৰিছোঁ, অসমবাসীক কি আহ্বান জনাব? আহ্বান জনাইছোঁ তেওঁক যদি ক'ৰবাত আপুনি দেখে বা আমাক ফোন নম্বৰ দি আছে, আমাক যোগাযোগ কৰিব। এয়া আপোনালোকক কামনা কৰিলোঁ। চিন্তিত হৈ পৰিছে মহম্মদ ৰবিউল হুছেইনৰ পৰিয়ালৰ লগতে ৰহদৈ আলি নিমাইগড় হাবিগাঁৱৰ স্থানীয় ৰাইজ। মহম্মদ ৰবিউল হুছেইনৰ বয়স 50 বছৰ আৰু ইতিমধ্যে পৰিয়ালৰ লোকে আৰক্ষী জোৱান মহম্মদ ৰবিউল হুছেইনৰ নিৰুদ্দেশ সন্দৰ্ভত টেঙাপুখুৰী আৰক্ষী চকীত দাখিল কৰিছে এখন এজাহাৰ। কোনো ব্যক্তিয়ে যদিহে আৰক্ষী জোৱান মহম্মদ ৰবিউল হুছেইনক দেখা পায় ফোন নম্বৰ 6000079998 আৰু 9101820007ত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে। নাজিৰাৰ পৰা জাকিৰ হুছেইনৰ ৰিপৰ্ট লাইভ অসম। দেউতাৰ নামটো ৰবিউল হুছেইন। দেউতা কি হ'ল? দেউতা 27 তাৰিখে মই কামলৈ যাম বুলি থৈ আহিলোঁ। তাৰপিছত শিলাগুৰিত থৈ আহিলোঁ। তেওঁ গাড়ীত উঠি গ'ল, শিৱসাগৰ গৈ পালে। তাৰপিছত ভাইটিলৈ ফোন মাৰিলে, হেৰি বোলে মই শিৱসাগৰ আহি পালোঁ। তাৰপিছত ক'লে তোমালোকে উঠা। তাৰপিছত এনেকৈ কৈ মেলি ফোনটো মই শিৱসাগৰ আহি পালোঁ বুলি ক'লে। আহি পাই বুলি কৈ মেলি মই গাড়ীত যাবলৈ ওলাইছোঁ, উঠিবলৈ লৈছোঁ। এনেকৈ কৈ মেলি ফোনটো কাটিলে। তাৰপিছত ফোন নাই মৰা। তাৰপিছত ফোনটো কাটিলে যে আৰু ফোন ৰিচিভ কৰা নাই। টুইজলৈ ফোন মাৰিছিলোঁ, তাৰপিছত ফোন ৰিচিভ কৰা নাই। ছুইচ অফকৈ আহি আছে। তাৰপিছত এটা কিমান দিন ধৰি নিৰুদ্দেশ হৈছে? এইটো 9 দিন হ'ল আজি ধৰি। তেওঁ কোন ঠাইত আছিল? মানকাছাৰ। কিহত চাকৰি কৰিছিলে? তেওঁ 26 APBN। তোমালোকে এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰিছা? আমি আৰক্ষীক জনাইছোঁ যিমান পাৰে জল্দি উলিয়াই দিয়ক। আৰক্ষী কি আশ্বাস দিছে? আৰক্ষীয়ে কৈছে আমি পাৰোঁ যিমান জল্দি পাৰোঁ উলিয়াই দিম বুলিয়ে কৈছে। দেউতা নিৰুদ্দেশ হৈছে, দেউতা য'ত চাকৰি কৰে 26 APBN তাত তোমালোকে যোগাযোগ কৰিছানে? কৰিছোঁ। তেওঁলোকে কৈছে ইয়াত খবৰ পালে মানে তেওঁলোকে জনাব কৈছে। আমি যদি খবৰ পাওঁ তেওঁলোককো জনাম বুলি কৈছোঁ। তেওঁলোকে যদি খবৰ পায় আমাকো জনাবলৈ কৈছোঁ। অসমবাসীক কি আহ্বান জনাবা? অসমভাৱে যদি আপোনালোকে দেখি পায় আমাকো যোগাযোগ কৰিবলৈ কৈছোঁ। ৰিপৰ্টাৰ লাইভ অসম।